নমস্কাৰ, মোৰ নামটো খৰ্গেশ্বৰ গোস্বামী। মই জ্যোতিষ ৰত্ন নৰ্থ ইষ্ট। মই আজি আপোনালোকক এনেকুৱা এটা মানে কথাৰ ওপৰত ক'ব খুজিছোঁ যে প্ৰায় মানুহেই মোক সোধে যে জ্যোতিষটোনো কি একচুৱেলি, এইটো ধৰ্মীয় ৰীতি নিবাজ, পৰম্পৰা নে বিজ্ঞান নে কি। একচুৱেলি যিমান দূৰ মই লাষ্ট 40 বছৰ এইটো লাইনত দৌৰি মই যিটো গম পাইছোঁ, জ্যোতিষটো হৈছে গ্ৰহ নক্ষত্ৰৰ মুভমেণ্টৰ এটা মানে প্ৰতিচ্ছবি। তাৰমানে এষ্ট্ৰনমিৰ পিছৰ পাৰ্টটো হৈছে মানে এষ্ট্ৰলজি, আৰু এষ্ট্ৰলজিৰ থাৰ্ড পাৰ্টটো বিশদ বিশ্লেষণটো মেডিচিনেল এষ্ট্ৰলজি। অৰ্থাৎ প্ৰথমতে মই জ্যোতিষ বস্তুটো কি কৈ গৈছোঁ, যেতিয়া এটা বাচ্চা জন্মাৰ লগে লগে সেই সময়ত সেই ঠাইত গ্ৰহ নক্ষত্ৰত আকাশৰ যিটো পজিশ্যন থাকে সেইৰে বাচ্চাটোৱে জীৱন নিৰ্বাহ কৰে। অৰ্থাৎ জন্মৰ তাৰিখ আৰু জন্মৰ সময় আৰু কোন স্থানত জন্মিছে সেইখিনি সময়ত, জন্মৰ সময়খিনিত, সেই ক্ষণখিনিত, সেই লগ্নটোত আকাশ মাৰ্গত যিখিনি গ্ৰহ নক্ষত্ৰ থাকে সেই গ্ৰহ নক্ষত্ৰৰে সন্তানটোৱে আগলৈকে যায়, ক'ত পাব, কেনেকৈ পাব, কি পাব, কেতিয়া পাব, আৰু কেতিয়া হেৰাব, কি ধৰণে হেৰাব, কাক হেৰুৱাব, কিয় হেৰুৱাব, কোনটো দিশত দুৰ্বল হ'ব, কোনটো দিশত ষ্ট্ৰং হ'ব, কোনটো দিশত জিলিকিব, কোনটো দিশত বদনামী হ'ব, এই গোটেই বস্তুখিনি জন্মৰ দিনাখনেই ফাইনেল হয়। জ্যোতিষ বস্তুটো প্ৰথমতেই আমি কেলকুলেশ্যনত আহিব লাগিব যে জ্যোতিষটো বেচিকেলি এষ্ট্ৰনমিৰ বস্তু, জ্যোতিৰ্বিজ্ঞান যিটো। আমি এটা বাচ্চা জন্মাৰ লগে লগে, সন্তান জন্মাৰ লগে লগে সিদিনাখন মংগল কোনটো ডিগ্ৰীত আছিলে, বৃহস্পতি ক'ত আছিলে, এই গোটেই বস্তুবিলাক ডিগ্ৰী আৰু ফ্ৰিকুৱেঞ্চিৰ কেলকুলেশ্যনেৰে শুৱনিখন বনোৱা হয়। আৰু এই শুৱনিখনতে সন্তানটোৱে কি পাব, কেনেকৈ পাব, ক'ত পাব, কি হেৰুৱাব, সেইদিনাখনেই ফাইনেল হৈ যায়। এতিয়া আমি আজিকালি দেখোঁ যে বহুত মানুহে জ্যোতিষটো ধৰ্মৰ ফালে টানি নিয়ে। জ্যোতিষটো কিন্তু ধৰ্ম নহয়। আপোনাৰ জীৱনত যেতিয়া ভাল দিন আহিব, আপুনি কিবা কিবিকৈ সংযোগ হৈ হ'লেও সেইখিনি সময়ত যাই সেই জেগাটো পাবই। আৰু যেতিয়া আপোনাৰ প্ৰব্লেম হ'ব বা হেৰুৱাব লাগে বা ক'ৰবাত লোকচান হ'ব লাগে বা সিদ্ধান্ত ভুল হ'ব লাগে, সেইখিনি সময়ত সেই বস্তুখিনি আপোনাক টানিয়ে লৈ যাব। অৰ্থাৎ আপোনাৰ গ্ৰহৰ মানে মহাদশা, অন্তৰ্দশা, প্ৰত্যান্তৰ দশা আৰু আপোনাৰ জন্মৰ সময়ত বহা গ্ৰহৰ স্থিতি আৰু বলাবলৰ ওপৰত মানে আপোনাৰ ভাগ্য নিৰ্ধাৰণ হয়। কিন্তু আজিকালি দেখা যায় যে সৰহসংখ্যক মানুহে মাংগলিক আৰু কালসৰ্প যোগ বুলি ভয় খুৱাই থাকে। কিন্তু মই আজি এই পবিত্ৰ চেনেলৰ মাধ্যমেদি ক'ব খুজিছোঁ যে মাংগলিকৰো 4টা পাৰ্ট থাকে। মেডিচিনেল এষ্ট্ৰলজিত কৈছে যে কি কাৰণে মংগলটোৰ কোনটো ডিগ্ৰী, কোনটো ফ্ৰিকুৱেঞ্চি, কোনটো স্থানত থকাৰ কাৰণে, কোনটো গ্ৰহত দুৰ্বল হোৱাৰ কাৰণে তাৰ পৰিণাম কি হ'ব, আৰু এই পৰিণামটোৱে আমাৰ দেহৰ বডিৰ কোনটো অংগ প্ৰত্যংগ কণ্ট্ৰল কৰিব আৰু তাৰ পৰিণাম কি হ'ব, এই গোটেই বস্তুখিনি বিশদভাৱে আলোচনা হয়। মেডিচিনেল এষ্ট্ৰলজি এইটো নতুন কনচেপ্ট। এই কনচেপ্টত আমাৰ বহুত মানুহে এতিয়াও বহুত এষ্ট্ৰলজাৰে জ্ঞাত নহয়, যিটো কাৰণে তেওঁলোকে ধৰ্মৰ ভিত্তিত এষ্ট্ৰলজি কৰে। এই পবিত্ৰ চেনেলৰ মাধ্যমেদি আপোনালোকক মই খুব ক্লিয়াৰকৈ কৈছোঁ, য'ত যিটো যেতিয়া হ'ব লগা আছে সেই প্ৰভাৱটো আহিবই। আমি যেতিয়া দেখা পাওঁ যে এইখিনি সময়ত আপোনাৰ সিদ্ধান্ত ভুল হ'ব পাৰে, বা ক'ৰবাত মাটি কিনিব গ'লে ডিচিশ্যন ভুল হ'ব পাৰে, বিয়া বাৰু কৰাব গ'লে বদমাছ ল'ৰাৰ লগত বিয়া ফাইনেল হ'ব পাৰে বা ছোৱালীৰ লগত। ঠিক এই কেলকুলেশ্যনখিনিত আমি আপোনাক মেক্সিমাম কি ক'ব পাৰোঁ যে এইকেইটা দিন আপুনি অলপ ভাবি চিন্তি আগবাঢ়িব বা ভাবক। তাৰমানে কি, জ্যোতিষ বস্তুটো ভেৰি চিম্পুল, বিধিৰ বিধান পূৰ্ব নিশ্চিত। বৰষুণ যাক আহিবই, বৰষুণ যাক আমি ৰখাই দিব নোৱাৰোঁ, কিন্তু আপোনাক ছাতিটো দিব পাৰোঁ। অৰ্থাৎ ই আপোনাক 70%লৈকে অলপমান বস্তুটো কমাব পাৰে তাৰ ফ'ৰ্চটো। ধৰি লওক আপোনাৰ এই 3 মাহ বেয়া আছে, আপুনি মোক আহি সুধিলে যে মই মাটি কিনিম বুলি ভাবি আছোঁ, তো তেতিয়া মই আপোনাক ক'ম যে এতিয়া বৰ্তমান ঠগ খোৱাৰ যোগ আছে, কোনোবা দালালৰ পালাত পৰিব, এইকেইদিন মাটি বাৰী আগনা পাৰিব। কোনোবা ছোৱালী এজনীয়ে মোক আহি ক'লে যে দাদা বহুত বিয়াৰ প্ৰপ'জাল আহি আছে, তো মই কওঁ যে নহয়, এই মাত্ৰ 27 দিন বা অমুকলৈকে এইকেইটা দিন তুমি ৰখা, এইকেইটা দিন তোমাৰ ডিচিশ্যন ভুল হোৱা যোগ আছে। তো জ্যোতিষে আপোনাক মানে সমস্যাটোৰ পৰা বাচাৰ ৰাস্তা দিব পাৰে। আৰু বহুত ক্ষেত্ৰত আমি পূজা পাঠ লিখি দিওঁ, কিন্তু এই পূজা পাঠৰ পৰা মানুহজনৰ মেক্সিমাম 2% প্ৰভাৱ পৰিব পাৰে, কিন্তু 100% প্ৰভাৱ নপৰে। কিয় কাৰণে, আপুনি যিমান ডাঙৰে যি পূজা কি নকৰক, সেই ফ'ৰ্চ, সেই সময়খিনিৰ যিটো মহাদশাৰ, অন্তৰ্দশাৰ, প্ৰত্যান্তৰ দশাৰ যিটো গ্ৰহৰ ৰে'বিলাক আহি থাকে, সেই ৰে'বিলাক আপোনাৰ জীৱনত ক্ৰিয়া কৰিবই, আৰু সেই ক্ৰিয়াটো আপুনি ফেচ কৰিবই লাগিব। আমি যেনিবা মন্দিৰ দৰ্শন দিওঁ বা পূজা পাঠ দিওঁ, সেইবিলাকে হয়তো আপোনাৰ 2% 3%ত কভাৰেজ দিব পাৰে, বা মন্দিৰলৈকে গ'লে মানুহৰ মন শান্তি হয়, এটা কনফিডেন্স লেভেল বাঢ়ে,
সেইখিনিক বাদ দি কিন্তু বেছি এটা নহয় আৰু বহুত মানুহে আজিকালি কবচ তাবিজ দিয়া আৰম্ভ কৰিছে এই বস্তুটোৱে জ্যোতিষৰ মানদণ্ডটো নষ্ট কৰিছে কি কাৰণে কবচ তাবিজ দিয়া মানুহজনৰ নিজৰ পবিত্ৰতা লাগিব 32টা দাঁত লাগে মানুহজনৰ যোনে কবচ দিয়ে তেওঁ মানুহজনে ধাৰ্মিক হ'ব লাগে আৰু এটা সাত্বিক বাতাবৰণত থাকিব লাগে আৰু তেওঁ হয় মন্দিৰৰ গম্বুজৰ তলত বা আহত গছৰ তলত বা এটা পবিত্ৰ পীঠ বা এনেকুৱা জায়গাত তেওঁলোকে কবচ তাবিজ দিয়ে এই কবচবিলাক দিয়াৰ পিছত কেতিয়াবা চোৱা লাগিব পাৰে বা শ্মশান গ'ল বোলে মানুহ মৰিল কিবা হ'ল এইবিলাকত কিছু সাবচিকুৱেণ্ট আৰু কিছু পৰ্যায়ক্ৰমে তাৰ ৰিয়েকশ্যন বা পাৱাৰ কমি যোৱা এই থাকে গতিকে মই তন্ত্ৰ মন্ত্ৰ কবচ ছেক্টৰত মই ক'ব নাযাওঁ কি কাৰণে এই বস্তুটোৰ সাধনা কৰা মানুহ যথেষ্ট কমিছে গতিকে এইটো লাইনত মই নাভাবোঁ যে এইটোৰ কিবা সাংঘাতিক ক্ৰিয়া আছে কিন্তু জ্যোতিষ বস্তুটো কি জ্যোতিষ বস্তুটোৱে হৈছে আপোনাৰ জন্মৰ দিনাখনেই কি পাব কেনেকৈ পাব ক'ত পাব কিয় পাব কেতিয়া পাব সেইখিনি বস্তু ফাইনেল আপুনি পাই যায় এতিয়া ছেকেণ্ড চেপ্টাৰটোলৈকে আহোঁ মই 40 বছৰ প্ৰেক্টিছ কৰি বুজি পাইছোঁ যে আমাৰ প্ৰেডিকশ্যন নফলিয়াই কেলৈ নফলিয়াই তেতিয়া মই চাউথৰ হৰিহৰণৰ কনচেপ্ট এটা পালোঁ তেওঁ মোক ক'লে যে কিয় নফলিয়াই সেই বস্তুটো মেডিচিনেল এষ্ট্ৰলজিয়ে কয় অৰ্থাৎ জ্যোতিষৰ এটা ধাৰা আছে এই ধাৰাটো হৈছে চিকিৎসা বিজ্ঞানৰ ধাৰা আমি শুনিছোঁ আমি পাইছোঁ যে সুশ্ৰুত সংহিতা সৰস সংহিতা এই গোটেই বস্তুবিলাক আমাৰ আয়ুৰ্বেদিক MBBSৰ যিটো কোৰ্চ সেই কোৰ্চৰ আধাৰৰ মেক্সিমাম আগতে সৰস সংহিতা সুশ্ৰুত সংহিতাৰ ওপৰতেই মানুহে আয়ুৰ্বেদিক চিকিৎসকবিলাকক বেজ বুলি কৈছিল সেই বেজবিলাকে এই ট্ৰিটমেণ্টবিলাক কৰিছিল তো মেডিচিনেল এষ্ট্ৰলজিটো ইট ইজ বেছড অন মানে সৰস সংহিতা সুশ্ৰুত সংহিতা আৰু আয়ুৰ্বেদৰ যিটো মানে চিকিৎসা পদ্ধতি আয়ুষ বেদম অৰ্থাৎ যিটো জ্ঞানৰ পৰা মানুহৰ আয়ুষ বৃদ্ধি হয় সেই আয়ুষ বেদমটোৱে হৈছে চিকিৎসা বিজ্ঞান অৰ্থাৎ মেডিচিনেল এষ্ট্ৰলজি মেডিচিনেল এষ্ট্ৰলজিয়ে আপোনাক কাৰণটো ক'ব যে কেলে আপোনাৰ এই কামটোত বাধা পাই আছে ধৰি লওক এটা ছোৱালী কৈ আছে যে মোৰ বাৰে বাৰে বিয়া ভাঙে আপুনি তেওঁৰ কেলকুলেশ্যন কৰি দেখিলে কোনটো গ্ৰহৰ কাৰণে তেওঁৰ হৈ আছে সেই গ্ৰহটোৰ যদি ট্ৰিটমেণ্ট দি দিয়ে 11 মাহ পিছত তাইৰ বিয়া নামি যাব আপুনি ৰঙা কলমেদি তাৰিখ ধৰি ভৱিষ্যতবাণী কৰিব পাৰিব যে এইটো বস্তু হোৱা আৰু কিছু বাস্তু মিক্স কৰিব লাগে দিলে সেই ছোৱালীজনী 11 মাহ পিছত বিয়া নামি যাব এটা বাচ্চাই খুব বেছি খঙৰ কাৰণে কোনটো গ্ৰহৰ কাৰণে খং বাঢ়ে সেইটো আপুনি জানিব লাগিব এটা বাচ্চাই পঢ়িলে মনত নাথাকে কোনটো গ্ৰহ দুৰ্বল কাৰণে তেওঁৰ এইটো হৈছে এটা মানুহৰ হাৰ্টৰ প্ৰব্লেম আছে কোনটো গ্ৰহ দুৰ্বল কোনটো স্থানত আছে তাৰ ডিগ্ৰী কিমান সেই গোটেইখিনি এনালিচিছ কৰাৰ পিছত মেডিচিনেল এষ্ট্ৰলজি আপোনাক ক'ব যে তেওঁক এই বস্তুটো ট্ৰিটমেণ্ট দিয়া 11 মাহ পিছত তেওঁ চেঞ্জ হ'ব ঠিক তেনেকৈ আমি দেখোঁ যে বহুত মাইকী মানুহে কয় যে মোৰ মিছকেৰেজ হয় বাচ্চা কনচিভ নকৰে কিছুমানে কয় মোৰ বিয়া ভাঙি যায় কিছুমানে কয় যে মোৰ বিয়া হ'লে বিয়াখন নাথাকে তো এই গোটেইবিলাক কিয় এই কিয় শব্দটো এটা বাচ্চাই মুখেদি কথা ক'ব নোৱাৰে কিয় নোৱাৰে এইটো ৰিপেয়াৰিং হ'ব নে নহয় বা কিমান দূৰলৈকে হ'ব এই গোটেই বস্তুখিনি মেডিচিনেল এষ্ট্ৰলজি কয় যিটো খুব নতুন ছাবজেক্ট টান ছাবজেক্ট আৰু এইটো কিছু পৰিমাণে আয়ুৰ্বেদিক আমাৰ যিটো আয়ুৰ্বেদিক যিটো MBBSৰ কিছু ধাৰা কিছু সুশ্ৰুত সংহিতা সৰস সংহিতা এই গোটেইখিনি লগ লাগি জ্যোতিষৰ লগত মিক্স হৈ এটা নতুন কনচেপ্ট আহিছে যে কিয় হয় প্ৰব্লেমটো এই মানুহজনে এই প্ৰব্লেমটো কিয় পাই আছে এই কিয় পোৱাটো যেতিয়া আপুনি এনালাইচিছ কৰিব ধৰি লওক এটা বাচ্চাৰ জ্বৰ হয় তো জ্বৰ হোৱাৰ কাৰণে আপুনি টেবলেট দি জ্বৰ কমাব নালাগে জ্বৰটো কিহৰ পৰা হৈছে এইটো মেলেৰিয়াৰ জ্বৰ নে ডেংগুৰ জ্বৰ নে টাইফয়েডৰ জ্বৰ নে নৰ্মেল ভাইৰেল ফিভাৰ নে কি নে কৰোনাই হৈছে এই কাৰণটো যেতিয়া উলিয়াব পাৰিব সেই ঔষধটো দিলে বেমাৰটো কমি আহিব তো মেডিচিনেল এষ্ট্ৰলজিটো নতুন কনচেপ্ট মই এই চেনেলৰ মাধ্যমেদি মই কৈছোঁ যে অসমৰ সংখ্যক এষ্ট্ৰলজাৰে এই বস্তুটো শুনা নাই এই বস্তুটো যেতিয়া আপুনি শিকিব কষ্ট কৰিব লাগিব মই নিজে 10-15 বছৰ এইটো লাইনত শিকি আছোঁ মই এতিয়াও ষ্টুডেণ্ট কিন্তু মই এইটো লাইনত ছাৰপ্ৰাইজিংলি খুব মানে গৌৰৱ কৰিব লগা লেভেলত মই ছেটিছফেকশ্যন আৰু ৰেছপন্স পাইছোঁ কাষ্টমাৰৰ পৰা বোলে হয় দাদা আপুনি মোক এইটো 11 মাহ দিছিল মোৰ হৈ গ'ল মই এনেকুৱা দিনো গৈছে যে তুমি এইখিনি কৰা তুমি বিয়াৰ চিঠিলৈ আহিব লাগিব তো মোৰ তালৈকে আহে তো এই গোটেই বস্তুখিনি মই আপোনালোকৰ এই পবিত্ৰ চেনেলৰ মাধ্যমেদি কৈছোঁ জ্যোতিষে আপোনাৰ কাৰণখিনি এনালাইচিছ কৰিব কিন্তু সমাধানৰ কাৰণে যাবলৈ গ'লে পূজা পাঠেদি 100% সমাধান নাপায় আপুনি মেডিচিনেল এষ্ট্ৰলজিৰ সহায় ল'ব লাগিব সেইটোৰ পৰা আপোনাৰ 70% কভাৰেজ পাব গতিকে আপোনাৰ সমস্যাখিনিৰ এটলিষ্ট 70% নৰমটো হৈ যাব সেই বস্তুখিনিয়ে হৈছে মেডিচিনেল এষ্ট্ৰলজি আৰু মোৰ দৃষ্টিভংগীত মই দেখিছোঁ
যে নৰ্মেল এষ্ট্ৰলজাৰ এজন হ'বলৈ 5 বছৰ ভালকৈ পঢ়িলে হয়, কিন্তু মেডিচিনেল এষ্ট্ৰলজিৰ কাৰণে আনাদাৰ 15-20 বছৰ পঢ়িব লাগে, তেতিয়া আপোনাক মানুহে ৰেচপেক্ট কৰিব। আজিকালি মানুহে যধে মধে কবচ দিয়ে, ষ্ট'ন দিয়ে, সেইবিলাক কৰাৰ কাৰণে এষ্ট্ৰলজাৰক মানুহে ৰেচপেক্ট নকৰে। ইভিন আমাৰ নিজৰেই আজিকালি এষ্ট্ৰলজাৰ বুলি ক'ব লাজ লাগে। তো মই মোৰ 40 বছৰৰ অভিজ্ঞতাই দি কৈ আছোঁ, মই এই চেনেলৰ মাধ্যমেদি আপোনালোকক ৰাইজক কৈছোঁ, ডক্টৰ আৰু এষ্ট্ৰলজাৰ চবতে নাযাব। ডক্টৰ যেনেকৈ নজনা ডক্টৰ তাত কষ্ট পাব বা ৰং ট্ৰিটমেণ্ট হয়, ঠিক তেনেকৈ নজনা এষ্ট্ৰলজাৰ তাতেও আপোনালোকে ভুল চিকিৎসা হ'ব পাৰে। বহুত মানুহৰ কি হয়, বহুত বস্তু ছোৱালী মানুহক মই দেখোঁ যে খুব ডিপ কালাৰৰ ষ্ট'নবিলাক দিয়াৰ কাৰণে PCOD হয়, ডিপ্ৰেশ্যন হয়, এনিমিয়া হয়। তো এইবিলাক মেডিচিনেল এষ্ট্ৰলজিত এনালাইচিছবিলাক বেলেগ ধৰণে কয়। বহুতে মাংগলিক আৰু কালসৰ্প যোগ বুলি ভয় খুৱাই থাকে। মই আপোনালোকক এইটো কথা এই পবিত্ৰ চেনেলৰ মাধ্যমেদি কৈছোঁ, মংগলৰো 4টা পাৰ্ট থাকে। মংগল কিমান লেভেলত উইক, কোনটো স্থানত আছে, সেইটোৰ কাৰণে কি নেচাৰৰ ট্ৰিটমেণ্ট কৰিলে সেই ছোৱালীজনীৰ বিবাহিত জীৱন ভাল হ'ব, এই গোটেই বস্তুবিলাক কিয়, তাৰমানে কিয় শব্দটোৱে মেডিচিনেল এষ্ট্ৰলজিয়ে এনালাইচিছ কৰি দিয়ে যে কিয় আপোনাৰ জীৱনত এইটো হৈ আছে। এটা ল'ৰাই গভমেণ্ট চাকৰি পোৱা নাই, কিয় পোৱা নাই? এটা ছোৱালী বাচ্চা হোৱা নাই, কিয় হোৱা নাই? এটা ছোৱালী বিয়া বাৰে বাৰে ভাঙে, কিয় ভাঙি যায়? কিয় এটা মানুহ সদায় বেমাৰকৈ থাকে? এটা বাচ্চাই পঢ়িলে মনত নাথাকে বা বেমাৰ, এই কিয় বস্তুটো মেডিচিনেল এষ্ট্ৰলজিৰ বস্তু। এইটো মই এই সমগ্ৰ যোনে এইটো বস্তুত ইণ্টাৰেষ্টেড, যোনে এইটো পঢ়ি আছে জ্যোতিষটো, মই তেওঁলোকক বিনম্ৰ অনুৰোধ কৰিছোঁ, আপোনালোকে চিকিৎসা বিজ্ঞানৰ জ্যোতিষ ধাৰাটো শিকক। কাৰণ জ্যোতিষত যেতিয়া বেয়া দিন আহে সেইখিনি আপুনি ফেচ কৰিবই লাগিব। কিন্তু মেডিচিনেল এষ্ট্ৰলজিয়ে আপোনাৰ যিটো গ্ৰহ দুৰ্বল, সেই গ্ৰহটো যোনটো স্থানত আছে, সেই স্থানৰ পৰা বডিৰ কোনটো অংগ প্ৰত্যংগ দুৰ্বল, আৰু সেই দুৰ্বলৰ পৰা কোনটো বেমাৰ বা কোনটো দিশত আপুনি মাৰ খাব, সেই বস্তুটোক গিয়াৰ আপ কৰে, মানে ছাপৰ্ট দিয়ে। পেচমেকাৰ যেনেকৈ হাৰ্টত দিয়ে, ঠিক তেনেকুৱা। গতিকে আপোনালোকক মই চবকেই কৈছোঁ, মানে এই বস্তুটোৰ প্ৰতি চবেই আপোনালোকে আগ্ৰহী হওক, শিকক। কাৰণ এই বস্তুটো জানাৰ পিছত আপুনি গৌৰৱ অনুভৱ কৰিব আৰু ৰঙা কলম দি তাৰিখ ধৰি ভৱিষ্যতবাণী কৰিব পাৰিব যে আপুনি এইখিনি কৰক, 11 মাহ পিছত এই কামটো হ'ব পাৰে বুলি ক'ব নালাগে, হ'ব বুলি ক'ব। তথাপিও তাতেও 10% নফলিয়াব পাৰে। কি কাৰণে? 100% যদি আপোনাৰ ফলিয়াই, মানুহে আপোনাক ভগৱান বুলি ভাবিবলৈ ধৰিব। গতিকে জ্যোতিষত 90% ফলিওৱাটোৱে জ্যোতিষেই। জ্যোতিষ বস্তুটো হৈছে এনেকুৱা এটা বস্তু, এষ্ট্ৰলজাৰজনে আপোনাৰ যদি শুৱনিখন চাই আপুনি কোনটো দিশত, কোনটো ছাইটত সমস্যাত ভুগি আছে, যদি তেওঁ উলিয়াব নোৱাৰে, তেওঁ এষ্ট্ৰলজাৰ নহয়। মই আকৌ এবাৰ কৈছোঁ, জ্যোতিষৰ ওপৰত বহুত ভ্ৰান্ত ধাৰণা হৈছে। ইউটিউব চেনেলৰ পৰা ফেচবুকলৈকে বহুত চলি থাকে এইবিলাক অলাগতিয়াল কিবা কিবি। আপোনালোকক মই এটা কথাই কৈছোঁ, জন্ম তাৰিখ আৰু সময় আৰু স্থান আৰু বাৰ 4টা দি এষ্ট্ৰলজাৰজনক সুধিব আপোনালোকে যে আমি কোনটো সমস্যাত মই এতিয়া ভুগিব লাগে। সি নিজে যদি আপোনাৰ সমস্যাটো উলিয়াব নাজানে, সি আপোনাৰ সমাধানো দিব নোৱাৰে। মই পবিত্ৰ চেনেলৰ মাধ্যমেদি আপোনালোকক কৈছোঁ, কোৱাৰ এটা সুযোগ পাইছোঁ কাৰণে কৈছোঁ যে জ্যোতিষটো আপোনালোকে ভাবা ধৰণৰ নহয়। তাৰমানে এইটো টোটেল ঋষিমুনিৰ আৱিষ্কাৰ। এইটো যুগ যুগ ধৰি ঋষিমুনি কৰা ৰিচাৰ্চৰ ওপৰত এইটো এটা ফল। গতিকে আপোনালোকক মই বিনম্ৰ অনুৰোধ কৰিছোঁ, আপোনালোকে এষ্ট্ৰলজাৰক যাই জন্ম তাৰিখ আৰু সময় দি তেওঁক সুধিব যে মোৰ এতিয়া কোনটো দিশত বেয়া বা মই কি সমস্যাত পৰি আপোনাৰ ওচৰলৈকে আহিছোঁ। তেওঁ যদি ক'ব পাৰে, তে আপুনি জানিব যে আপোনাৰ 50% নিজৰ ফিজটো এটলিষ্ট ৰিকভাৰী হৈছে। নহ'লে বহুতে বহুত ফিজ লৈ বেকাৰ আপোনাক কবচ তাবিজ দিয়ে। মই বিনম্ৰ অনুৰোধ কৰিছোঁ, ময়ো শিকি আছোঁ, মোৰ জীৱনৰ আধাকাল গুচি গ'ল। মই এইটো আপোনালোকৰ এই চেনেলৰ মাধ্যমেদি কৈছোঁ, যদি আপুনি কি সমস্যাত ভুগি আছে যদি ক'ব পাৰে, তেনেহ'লে আপুনি দিয়া ফিজটোৰ এটলিষ্ট আধা পইচাটো আপোনাৰ সন্তুষ্টি পালে যে হয় মই কোনটো দিশত ভুগি আছোঁ এষ্ট্ৰলজাৰজনে উলিয়াব পাৰিছে। কিন্তু সৰহ সংখ্যই এনেই কৈ থাকে। মৰা ঘড়ীটোও দিনটোত 2বাৰ শুদ্ধ টাইম দিয়ে। গতিকে দুটা এটা কথা ক'লে নহ'ব। তেওঁ স্পেচিফিক যদি 70-80% ফলিয়াব পাৰে, তেওঁ এষ্ট্ৰলজাৰ। নহ'লে তেওঁ আন্দাজত আপোনাৰ এজ এ হ'ল টোটেল বহি চায়, সেইখিনিক এষ্ট্ৰলজাৰ বুলি নকয়। তো বিনম্ৰ অনুৰোধ কৰিছোঁ, আপোনালোকে সেইটো এংগলত এষ্ট্ৰলজাৰ তাত যাব যে মোৰ জন্ম তাৰিখ আৰু সময় এইটো, মোৰ কি সমস্যা হ'ব পাৰে কওক। যদি তেওঁ ক'ব পাৰিছে, 50%ও যদি ক'ব পাৰিছে, তেনেহ'লে আপুনি জানিব যে তেওঁ কিবা অলপ এটলিষ্ট জানে। জ্যোতিষখন সাগৰৰ নিচিনা, তাৰ পৰা আমি 2 বাল্টি লৈ চলি আছোঁ, এতিয়াও জানিব বহুত বাকী আছে। কাৰণ এইবিলাক বহুত ফাষ্ট চেপ্টাৰ। আমি এতিয়া যিমানে পঢ়িছোঁ আমি গম পাইছোঁ যে কিমান জানিবলৈ বাকী আছে। গতিকে মই পবিত্ৰ চেনেলৰ মাধ্যমেদি কৈছোঁ, জ্যোতিষ ডক্টৰ আৰু জ্যোতিষ চবতে নাযাব। আপোনালোকে ডক্টৰেট আৰু PhD হোল্ডাৰ গ'ল্ড মেডেলিষ্ট দেখিলেই নাযাব। আপুনি আপোনাৰ প্ৰব্লেমটো তেওঁ উলিয়াব পাৰেনে নাই চাব। যদি প্ৰব্লেমটো তেওঁ উলিয়াব পাৰে, সেইজন এষ্ট্ৰলজাৰ তাত যাওক।
কাৰণ যোনে আপোনাৰ বেমাৰটো ধৰিব পাৰিছে তেওঁ আপোনাক ঔষধটোও দিব পাৰিব। তো নমস্কাৰ।